আমি লেংটা বাবাক ৰাস্তাত দেখিলে আমি কোনো কাৰণত ইয়াক এৰি দিয়া নহ'ব। যোন জিলাতে নহওক তাৰ পিঠি ফালি দিয়া হ'ব, একদম চিধা কথা। আৰু আমাৰ লাজ লাগে, মানে আমাৰ বাই ভনীহঁতৰ লগত দাদাহঁতৰ লগত আহিলে, মাহঁতৰ লগত আহিলে আমাৰ লাজ লাগে। এই ৰাস্তাই ৰাস্তাই লেংটা হৈ আহিব আৰু আমি চাই থাকিম নেকি? আমাৰোতো লাজ চৰম আছে। চৰকাৰে কি পাৰ্মিশ্যন দিছিল সেইটো আমাৰ ক'ব লগা একো নাই। আমাৰ এটাই কথা, ৰাস্তাত দেখিলে পিঠি ফালি দিয়া হ'ব। এই লেংটা বাবাক চাবৰ কাৰণে আমি বাই ভনীৰ লগত টাউনত ওলাই নাহোঁ। তিনি কথাই কওঁ, মই চৰকাৰক সকীয়াই দিছোঁ, দ্বিতীয়বাৰলৈকে যি হৈ গ'ল, দ্বিতীয়বাৰলৈকে আমি যাতে লেংটা বাবাক এই ৰাস্তাত নেদেখোঁ, সেইটোৱে আমাৰ সকিয়নি বিএলএছচি থানাৰ পৰা। সিদিনাখন দেখা পালোঁ সমগ্ৰ অসমবাসীয়ে দেখিলে যে যোৰহাটত যিটো ঘটনা ঘটি গ'ল, যে উলংগ বাবাই আহি পেলাই যোৰহাটৰ নিচিনা এখন মানে সাংস্কৃতিক নগৰীত ৰাজপথত মানে প্ৰচেছন কৰি ঘূৰাই লৈ ফুৰিছে। এতিয়া জৈন ধৰ্মৰ মতে আমি গম পোৱা মতেদি যে উলংগ বাবাই যদি ৰাস্তাত শোভাযাত্ৰাটো অংশগ্ৰহণ কৰে তেতিয়াহ'লে 4 বেৰৰ মাজত 4জন মানুহে আবদ্ধ কৰি লৈ যাব লাগে। কিন্তু সেনেকুৱা যোৰহাটত আমি দেখিবলৈ নাপালোঁ। এতিয়া আমি অসমত সৰুৰ পৰা ডাঙৰ হ'লোঁ, কোনোদিনে এনেকুৱা আমাৰ দেখা নাছিলোঁ যে লেংটা বাবা আহি পেলাই ইয়াতে প্ৰচেছন কৰা। কিন্তু এইটো আমাৰ ফালৰ পৰা এটা দাবী আছে যে এনেকুৱা যাতে আৰু দ্বিতীয়বাৰ নহওক আমাৰ অসমত। আৰু এই যিটো চৰকাৰে বা প্ৰশাসনে যিটো কৰিলে যে আমাৰ যোৰহাটৰ বিএলএছচি থানাৰ সৈনিকসকলক সেইটো প্ৰতিবাদ কৰাৰ কাৰণে আমাৰ 7জনকৈ সতীৰ্থক কৰায়ত্ব কৰিলে আৰু কৰায়ত্ব কৰি পেলাই গুৱাহাটীলৈ প্ৰেৰণ কৰিছে। আৰু আমি এতিয়া গম পাইছোঁ যে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ পিছত তেওঁলোকৰ ওপৰত ভুৱা কিছুমান গোচৰ জাপি দি পেলাই তেওঁলোকক এতিয়া জেল হাজতলৈ প্ৰেৰণ কৰিছে। গতিকে আমাৰ এটা দাবী আছে যে আমাৰ বিএলএছচি থানা দৰং জিলা সমিতিৰ ফালৰ পৰা যে যিকেইজন 7জন সতীৰ্থক আমাৰ কৰায়ত্ব কৰিছে, সেই 7জন সতীৰ্থক বিনা চৰ্তে অতি সোনকালে মুকলি আকাশৰ তলত এৰি দিয়ক। অন্যথা যদি এৰি নিদিয়ে ইয়াতকৈ আজি আমাৰ অৱস্থান ধৰ্মঘট কৰিছোঁ, কিন্তু পৰৱৰ্তী সময়ত আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। সিদিনা সমগ্ৰ অসমে জানে, গম পাইছে ইতিমধ্যে বিভিন্ন মাধ্যমৰ জৰিয়তে, সংবাদ মাধ্যম হওক, আমাৰ ছ'চিয়েল মিডিয়া মাধ্যম হওক, সকলোৱে গম পাইছে যি উলংগ বাবাৰ ৰাজপথত যোৰহাটে অবাধ বিচৰণ কৰা হ'ল। এগৰাকী উলংগ বাবাক মাৰোৱাৰী সমাজৰ জৈন ধৰ্মৰ উলংগ বাবাক আনি ইয়াতে ৰাজপথত প্ৰদৰ্শন কৰা হ'ল। আৰু সেই উলংগ বাবাৰ প্ৰতিবাদ কৰা কেইগৰাকীমান আমাৰ সতীৰ্থ 7জনকৈ সতীৰ্থক যোৰহাট জিলা প্ৰশাসনে গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ পিছতো তেওঁলোকক কৰায়ত্ব কৰি গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। আৰু আমি এটা কথা চৰকাৰখনক, বৰ্তমান সময়ৰ চৰকাৰখনক আমি বুজাই দিব বিচাৰিছোঁ যে গণতন্ত্ৰত তেওঁলোকৰ বিশ্বাস নাই নেকি? গণতন্ত্ৰক তেওঁলোকে নামানে নেকি? আমাৰ বিএলএছচি থানা অসমে আমি বুজাই দিব বিচাৰিছোঁ যে আগন্তুক দিনত এনেধৰণৰ উলংগ বাবাসমূহ যদি ৰাজপথৰ আমাৰ জিলাৰ অসমৰ বিভিন্ন জিলাত বা আমাৰ অসমত যদি ৰাজপথত এনেদৰে প্ৰদৰ্শন কৰা হয়, তেনেহ'লে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আজি আমাৰ অৱস্থান ধৰ্মঘটৰ দ্বাৰা আমি তেওঁলোকক বুজাই দিব বিচাৰিছোঁ যে অসমৰ প্ৰশাসন বিভাগ তথা অসমৰ ৰাজনৈতিক অসম চৰকাৰক আমি বুজাই দিব বিচাৰিছোঁ যে আগন্তুক দিনত এনেধৰণৰ উলংগ বাবা বা